তো হ্যাঁ আৰু a new day and a new vlog 10-12 দিনত ইমান ভিডিও বনালো মানে কি এই ৰাখৰ ভিডিও 3-4টা একেৰাহে ভিডিও দিছো তাৰ পিছত মানে ৰিসেন্টলি মাজুলী গলো আপাৰ আসাম লখিমপুৰ গোটে সাফা কৰি দিছো মানে এইবা এতিয়া ভাবিছো মানে এইফালে নাযাও বেলেগ আকৌ ভাবিছে বহুত দিন মানে মই এইটো সাইডে মানে হাজৰ ফালে আহা নাই অলপ মানে এই মাধৱ মন্দিৰ কিবা তেনেকুৱা অলপ ভক্তিমূলক ভিডিও অলপ দিয়া নাই তো ভাবিছো যে অলপ মাধৱ মন্দিৰৰ ফালে যাও অলপ মানে চাই আহো কিবা কিবি এনে যেহেতু সানডে অলপ বতৰটো ভাল ঠাণ্ডা দিন যেহেতু নতুন বছৰ আগমন হৈ আছে ন সেই বুলি ভাবিলো যে অলপ গৈ আহো অলপ মাধৱ মন্দিৰ তো আজি বহুত দিনৰ মূৰত আমাৰ পাৰ্টনাৰ কেইটা বকুল কি খবৰ একদম মজা মজা বঢ়িয়া বঢ়িয়া কিন্তু আৰু ইফালে কি কৰি আছে মুদা আহি আছে মানে আমি আছো 4জন কিন্তু আৰু এজনৰ কাৰণে ৰখি আছো সেইজন হল মুদা ভাই আমাৰ সমীৰ মুদা ভাই ই আহি আছে ক'বাৰ পৰা ক'ত নাপাত্তা হৈছে ক'ত বা গ'ল ৰখি আছো তাকো ইমান দেৰি হ'ল 12টা বাজিল বৰ্তমান সঁচাকে এনেকুৱা লাগিছে যেন এই ট্ৰেইনখনতে উঠি যাওঁ নেকি উঠি গৈ ডাইৰেক্ট হাজত নামি দিম আৰু ইয়াতে যেতিয়া আহি থাকিব আহিল দিয়ক হাঁহি চাওকচোন তাৰ মানে মুদাই আৰু ভাল লাগিলে কিন্তু ৰখি আছো যে কোনে ক'ব মুদাত যাওঁতে 2 ঘণ্টা ৰখাইছে মোক খানা পৰা চুলি নহয় বিক্ৰী কৰিম চুলি মই মুদা 3টামান বাতি এলাকে এটা মুদা সুদা আহি গ'ল এতিয়া বলক আমি যাওঁ 4টা মুদা আছো আজি মই যে সেই মুদাকে আছো যে মানে তেতিয়াৰ পৰা এই মুদা শব্দটো মানে কোনো বেয়া শব্দও নহয় বা তেনেকুৱা একো ভুল নুবুজিব মানে সমীৰ আৰু মই যে মেঘালয় গৈছিলোঁ শ্বিলং তেতিয়া মানে এই মুদা শব্দটো তেতিয়া মানে আৱিষ্কাৰ হৈছিল যোনে চাইছে গম পাব আৰু এয়া পালো আমি আজ্ঞাথুৰিৰ বিখ্যাত গণেশ মন্দিৰটো এবাৰ সেৱা জনাই লওঁ আহোঁতে ইয়াত এখন সুন্দৰ পথাৰ দেখিলো চাওক বেহৰৰ খেতি গোটেই হালধীয়া হৈছে দূৰৰ পৰা বিৰাট ধুনীয়া লাগে আৰু এটা ভাল লাগিছে একদম মানে একদম এই চিনেমাবিলাকত দেখো যে মানে এইবোৰ বস্তু কি গুৱাহাটীত মানে দেখা নাযায় ন দেখি কিবা এটা ভাল লাগে আৰু আহোঁতে ভাইটি কেইজনক লগ পালো তোমাৰ নাম কেইটা কি আছিলে মোৰ নাম চমছেৰ আলী আচ্ছা দাদাক লগ পাই বহুত বেছি ভাল লাগিল বহুত দিনৰ পৰা ভাবি আছিল যেন আহিম ভাবিছিলো তো আহিলো ফাইনেলি মোৰ নাম আমিৰ আপোনাৰ লগ পাই বহুত বেছি ভাল লাগিছে আমাৰ বহুত ধন্যবাদ মোৰো বহুত ভাল লাগিল যেতিয়া অচিনাকি ব্যক্তি এজনে ভিডিঅ'ৰ জৰিয়তে নিজৰ চিনাকিটো দিয়ে তেতিয়া বেছিয়ে ভাল লাগে তো সেয়াই আৰু এতিয়া গৈ আছো মাধৱ মন্দিৰ হাজোখনত কিবা এটা বেলেগ আৱেগ জড়িত হৈ আছে যিহেতু মোৰ আইতাৰ জন্মস্থান ন তো মানে ভাল লাগে আহি তো মাধৱ মন্দিৰটো আছে তো মন্দিৰ আহি পালো আৰু পোনপ্ৰথমতে মানে মাধৱ মন্দিৰৰ যোনটো বিখ্যাত পুখুৰী এইটো পুখুৰী এই পুখুৰীটোৰ নাম হ'ল ইয়াত লিখা আছে বিষ্ণু পুষ্কৰ বুলি তো এই পুখুৰীটো মানে ডাঙৰ কাছ মাছ চব আছে ইয়াত মানে এতিয়া চাগে নাহে নাই খাদ্য দিলে আহিব এই চাগে এটা আছে সৰু চাই এইটো খাদ্য দিলে আহিব এতিয়া বাৰু নাহে আৰু এইখন ডাঙৰ এটা কাছ আছে তো সেয়াই আৰু যিহেতু মাধৱ মন্দিৰত ভক্তসকলে মালা অৰ্পণ কৰে এনেকৈ তো ইয়াত মালাসকলৰ মানে দামবিলাক লিখা আছে চাওক জালমালা 800 টকা গলমালা 80 টকা ফুলৰ মালা তুলসী মালা 20 টকা তেনেকুৱা আৰু মণিকোট পাহাৰত অৱস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰে সেইটো মন্দিৰ য'ত শ বছৰ আগত গৌতম বুদ্ধই সকলো মোহ মায়া ত্যাগ কৰি ইয়াত তপস্যা কৰিছিল বৰ্তমান চিৰি কেইটা আছে সেইটো বাৰু গণিম আমি কিন্তু মানে ইয়াত যোনটো বৰ্তমানৰ যোনটো মাধৱ মন্দিৰৰ যোনটো ষ্ট্ৰাকচাৰ আছে সেই ষ্ট্ৰাকচাৰটো মানে 1583 চনত আপোনাৰ ৰঘুদেৱ নাৰায়ণে কনষ্ট্ৰাক্ট কৰিছিল ধৰ্মশাস্ত্ৰ মতে যেতিয়া গৌতম বুদ্ধই বৌদ্ধ ধৰ্মৰ প্ৰচাৰ কৰিব আহিছিল এই সময়ছোৱাত তেখেতৰ মৃত্যু হাজতে হৈছিলে আৰু ওচৰৰ বাসিন্দাসকলে তেখেতৰ মৃতদেহটো মণিকোট পাহাৰত সমাধিস্থ কৰা বুলি বিশ্বাস কৰা হয় কিন্তু হিন্দু ধৰ্মশাস্ত্ৰ মতে ইয়াত ভগৱান বিষ্ণুহে আৱিৰ্ভাৱ হোৱা বুলি জনা যায় এইফালে চাওকচোন এটা আনকমন বস্তু দেখিছো মানুহজনে চাওকচোন বেগৰ ভিতৰত তেনেকৈ চৰাইটো ভৰাই লৈ গৈছে বেগটোত বাৰু হাৱা বতাহ সোমোৱা ব্যৱস্থা আছে ৰ'ব ভাল লাগিছে কিবা এটা মানে ভোগ দি আছে ভোগ খাব লাগিব আজি আহিছা যিহেতু প্ৰথম খাব পাৰিলে ভাল হ'ব ভাল লাগিব ভোগ বা কেতিয়া দিয়ে আৰু বাকী চাকে চব জ্বলোৱা হৈ গ'ল মালাটো খালি ভিতৰত দিব লাগিব মাধৱ মন্দিৰত আজিলৈকে ভোগ খাই পোৱা নাই তো আজি খাব পাৰিলে ভাল লাগিব এতিয়া কি বা চিষ্টেম ভোগৰ নাজানো নহয় তো মাধৱ মন্দিৰটো য'ত অৱস্থিত ইয়াৰে যিমান এই পুৰণি এইবোৰ দিছে এইবোৰ একদম পুৰণি শিল হয় একদম বহুত আগৰ দিনৰে এই 1583ৰে এইবোৰ যিমান শিল দেখিছে চব তেনেকুৱা চব শিল তো মানে পুৰণি বস্তু কিছুমান আছে ইয়াত ক'ব গ'লে মাধৱ মন্দিৰটো যেতিয়া বনোৱা হৈছিল তেতিয়া ইয়াৰ দেৱালত মানে এনেকুৱা কিছুমান বস্তু দেখিবলৈ পাব তাত মানে যোনবোৰ ডিজাইনবোৰ এনেকুৱা মানে ডেপিক্ট কৰে যে ইয়াত মানে মহাভাৰতৰ কিছুমান চিন বা কিছুমান খণ্ড আৰু ৰামায়ণৰ কিছুমান খণ্ড দেখিবলৈ পাব ওচৰত গৈ চালে ভালকৈ বুজি পাব ইয়াত মানে বান্দৰৰ উপদ্ৰৱটো অলপ বেছি মানে আমি জানা মতে বশিষ্ঠ মন্দিৰত বহুত বান্দৰৰ উপদ্ৰৱ হয় ন কিন্তু এই মাধৱ মন্দিৰতো বান্দৰৰ উপদ্ৰৱ বেছি ক'ত
এইটো মই যে কৈছিলোঁ যে তলৰ পৰা ওপৰলৈকে মাধৱ মন্দিৰত চিৰি কেইটা আছে তো মই গন্তি কৰি চালোঁ তো ইয়াত পালোঁ যে 102 102টা চিৰি মন্দিৰৰ পৰা ওলাই আহিলোঁ ওলাই আহি চাওঁ যে এইয়া পাম্প চেছ মানে পাম্পটো ঘনে ঘনে গৈ থাকে মোৰ কিবা প্ৰব্লেম হৈছে নাজানো কিন্তু স্কেম হৈ গৈছে তাকেইতো এতিয়া মেইন কথা হ'ল হা ফুটা হৈছে নেকি তাকে ফুটা হ'লে হ'ব বাৰু কিন্তু মেইন কথা মই এই পাম্প দিয়া গেৰেজ বিচাৰি আছিলোঁ কিন্তু মন্দিৰৰ ওচৰতে পাই আছে দিয়ক ইয়াতে ভগৱানৰ কৃপাত ভগৱানৰ দুৱাৰত আহিছোঁ বিপদতটো কেনেকৈ পৰিম ইয়াত পাই গ'লোঁ গেৰেজ তো ইয়াত ঠিক কৰি লওঁ ৰ'ব হাজো আহিছোঁ যিহেতু বিখ্যাত চন্দ্ৰমা হোটেলত কিবা এটা খাই লওঁ বিখ্যাত বুলি কয় হাজোৰ বলকচোন ভাবিছিলোঁ ভাত খাম কিন্তু আমি ইমান জল্দি হৈ গ'ল আমাৰ যে ভাতে উপায় নাই আৰু কি কৰিব এতিয়া ভাবিছোঁ যে মানে পৰঠা চৰঠাকে খাব লাগিব আৰু উপায় নাই হাজোৰ চন্দ্ৰমা হোটেলখন যে বিখ্যাত বুলি কৈছে কাৰণ হ'ল যে পৰঠা ইমান ডাঙৰ চাইজৰ পৰঠা দিয়ে লগতে মানে কি যিমান দিয়ে যি দিয়ে চব সেই কাঁহৰ কাঁহী বাতিত দিয়ে তেনেকৈ আৰু ভাল লাগে কিবা এটা কি লাগে ৰুটি লাগে ৰুটি খাই থকা নাই ইয়াতে পৰঠা খাইছে পৰঠা ইউ দিনক দিনে মুদা হৈ গৈ আছে तो इसके साथ मत घूम रे पागल हो जाएगा तू इसके साथ मत घूम रे तू पागल हो जाएगा সঁচাকৈ দে এইকেইটাৰ লগত থাকিলে পাগলাই হ'ব লাগিব এতিয়া বলক প্ৰথম মানে ঘৰত যাওঁ ঘৰত গৈ মানে কাপোৰ সলাই লওঁ ঠাণ্ডা লাগি আছে ন কাপোৰ সলাই এঠাইত যাম মানে অপূৰ্বৰ লগত চাই থাকক আজি মই আহিছোঁ গুৱাহাটীৰ ৰূপনগৰত থকা নেটফ্ৰী হাটত য'ত এটা নতুনকৈ মানে কাৰ্নিভেল ফেষ্টিভেল অনুষ্ঠিত কৰা হৈছে আৰু সেইটো এয়া এটা মেইন গেটতে আছোঁ মই ভালকৈ বুজাই আছোঁ ৰ'ব কি বস্তুটো মানে কি আছে ইয়াত মানে নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যনে প্ৰথমবাৰৰ বাবে এনেকুৱা ফুড এণ্ড ক্ৰাফ্টৰ মেলা আয়োজন কৰিছে লগতে মেঘালয় নাগালেণ্ড এইবোৰ ষ্টেজ জড়িত হৈ আছে ইয়াত বিশেষকৈ মানে ফুড আৰু ক্ৰাফ্টৰ কাৰ্নিভেল পতা হৈছে আৰু যিহেতু মানে কি খ্ৰীষ্টমাছ কাষ চাপি আছে ন বেছি দিন নাই মাজতে 3-4 দিন খ্ৰীষ্টমাছৰ কাৰণে এইবিলাক মানে প্ৰিপেৰেশ্যন কৰিছে ধুনীয়াকৈ আৰু চব ইয়াত লিখা আছে ফুড এণ্ড ক্ৰাফ্ট কাৰ্নিভেল তো সেয়াই আৰু দোকান ষ্টল বহিছে কিবা কিবি আৰু ইয়াত বিভিন্ন কিবা কিবি আছে চব ফুডৰ তো এটা এটাকৈ চাই আছোঁ বোলো কি আছে ইয়াত পোনপ্ৰথমতে ইয়াত এখন ষ্টলত আহিছোঁ মই এইখন হ'ল ডিমাপুৰৰ পৰা আহিছে হ'লো ইয়াত মানে বিভিন্ন ধৰণৰ মানে ট্ৰেডিশ্যনেল বস্তুবোৰ আছে ইয়াত চাওক তেওঁলোকৰ মানে যোনটো ট্ৰেডিশ্যন আৰু এইবোৰ কোট এইবোৰ তেনেকুৱা আৰু এইবোৰ এনেকুৱা মানে একদম হেণ্ডমেড এই বেগ আছে তো এনেকুৱা বিভিন্ন ধৰণৰ বস্তু আছে এইবোৰ মানে অৰ্নামেণ্টছবিলাক চাওক এইবোৰ 1200 টকা হয় দাম তো তেনেকুৱা আৰু বিভিন্ন ধৰণৰ কিবা কিবি আছে সেইবিলাক সৰু সুৰা অৰ্নামেণ্টছ আৰু এইফালে মানে ৱাইন আছে কিবা কিবি ৱাইনত মানে সিহঁতৰ যোনটো ট্ৰেডিশ্যন সেইবোৰতো তাহাঁতৰ মানে কি এইবোৰ চলে ন মানে ট্ৰেডিশ্যনতে আছে এইবোৰ সেইকাৰণে চব মানে ইয়াত প্ৰদৰ্শনী কৰি আহিছে ধুনীয়াকৈ ইয়াত নেকটাই আছে দেখিছে এই নেকটাই এইবোৰ দাম 520 হয় আৰু এইবোৰ ছেট ল'লে 800 নে কিবা ক'লে মোক আৰু ইয়াত কেইখনমান মানে ডিমাপুৰৰ যোনটো ট্ৰেডিশ্যনেল মানে সেই আৰু শ্বল আছে এইবোৰৰ বেলেগ বেলেগ এইখনৰ দাম হ'ল আপোনাৰ ভালে লাগিছে এইখনৰ দাম হ'ল 2700 টকা এইখনৰ 5000 এইখনৰ মানে 5200 নে কিবা মানে কি ডিফাৰেঞ্চ একেই ক'ব গ'লে গোটেইকেইটা হেণ্ডমেডে হয় ডিফাৰেঞ্চটো হ'ল এই সূতাবিলাকৰ মানে গুঠোতে বহুত কষ্ট ন সেইকাৰণে দামটো এইবোৰ বেছি এনেকুৱা বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল নেকলেছ আছে বেলেগ বেলেগ বস্তু বেলেগ বেলেগ দাম তেনেকুৱা আৰু এনেকুৱা মানে ৱাইন আছে ৰেড ৱাইন কিবা ৱাইন তো সেয়াই আৰু তাৰপিছত ইয়াত এখন মানে নাগালেণ্ডৰ পৰা অহা টি চাৰ্টৰ দোকান আছে মানে কি ইয়াত টি চাৰ্ট চব মানে কাষ্টমাইজ টি চাৰ্টবোৰ পায় তাৰপিছত এইবোৰ যিমান দেখিছে এই বেগছবোৰ চব কাষ্টমাইজ এইবোৰ চব মানে হুডি যিমান আছে চব কাষ্টমাইজ আৰু মানে বিভিন্ন ধৰণৰ আছে বেলেগ বেলেগ কালাৰৰ টি চাৰ্ট বা হুডি এনে পাই যাব মানে তাহাঁতে নিজে মানে কাষ্টমাইজ কৰি ইয়াত মানে বনায় ইয়াত দাদা আছে আপোনাৰ নাম अलंग अच्छा ये सब सारा कस्टमाइज है अच्छा ये सब प्राइस मतलब कितना में स्टार्ट होती है मतलब हुडी या फिर या टी शर्ट starting by 850 अच्छा and hoodies this one this is 15 yeah 1500 and 16 that one is new edition this one is new edition yes अच्छा so then what is price quality अच्छा so different type of hoodies and t-shirts পাই যাব ইয়াত পাৰচেজ কৰিব পাৰিব ধুনীয়াকৈ চাওক ইয়াত চাব লগা বিশেষ একো নাই মানে কি যিহেতু প্ৰথমবাৰৰ বাবে মানে গুৱাহাটীত অনুষ্ঠিত হৈছে ন এই মানে নেটফ্ৰী যোনটো কাৰ্নিভেল সেইকাৰণে এবাৰ চাব আহিলোঁ কি আছে কি নাই তেনেকুৱা ইয়াত বিভিন্ন ধৰণৰ এনেকুৱা বস্তু আছে ইয়াত মানে গোটেইখন ষ্টল দেখা নাই মই কাৰণ মানে কি প্ৰায়ভাগ মানে বস্তুবিলাক একেই কিছুমান ক্ৰাফ্ট এণ্ড মানে কিছুমান বস্তু মানে সামগ্ৰীবিলাকৰ দোকানবিলাক আছে যিখিনি মানে মানে নেদেখা আৰু সেইবোৰে দেখাইছোঁ আৰু এইখিনি স্পেচত মানে ধুনীয়াকৈ খ্ৰীষ্টমাছ এডাল আছে তেনেকৈ আৰু এতিয়া বোলে ওলাই দিওঁ ইয়াৰ পৰা ওলাই দিয়াৰ আগত ডেটটো জনাই লওঁ আপোনালোকক 22 ডিচেম্বৰলৈকে আছে আৰু টাইমিংটো হ'ল ৰাতিপুৱা 11টাৰ পৰা ৰাতি 8টালৈকে তো ধুনীয়াকৈ আহি যাব পাৰে তো ভিডিঅ'টো তেনেকৈ শেষ কৰোঁ সৰুকৈ এখন মেলা আছিল আৰু যিখিনি পাৰে সৰু সুৰাকৈ দেখাইছোঁ আৰু তো ভিডিঅ'টো কেনেকৈ পাৰে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই